28 আগষ্ট 1963 যেতিয়া টুইটাৰ ফেচবুক ইনষ্টা একো নাছিল তেনেহলে কিয় 2.5 লাখতকৈ বেছি লোকে মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ ভাষণ শুনিবলৈ ৱাশ্বিংটন ডিচিৰ লিংকন মেমৰিয়েলত উপস্থিত হৈছিল আজি অজস্ৰ টেক কোম্পানী থকাৰ পাছতো কিয় এপলৰ দামী প্ৰডাক্টছ কিনিবলৈ ঘণ্টা ঘণ্টা ধৰি মানুহে শ্বৰুমত লাইন পাতি থাকে ইমানবোৰ পলিটিকেল লিডাৰ্ছ থকাৰ পাছতো আজিও কিয় মানুহে মহাত্মা গান্ধী আব্ৰাহাম লিংকন নেলছন মেণ্ডেলা আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰকহে বেছি ভাল পায় কিয় ৰাইট ব্ৰাদাৰ্ছে প্ৰথমে এৰোপ্লেন বনাব পাৰিলে আন বহুতো মানুহেতো ফ্লাইং মেচিন বনাবলৈ চেষ্টা কৰি আছিল মানে কেনেকৈ কিছুমান মানুহে এনেকুৱা কাম কৰি দিয়ে যাক শ বছৰ মানুহে মনত কৰি ৰাখিব লগা হয় এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব এইখন কিতাপত ষ্টাৰ্ট উইথ হোৱাই আৰু আজি মই এই কিতাপখনৰ পৰাই মই শিকা আটাইখিনি কথা আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো আজি স্কুল আৰু কলেজত টিচাৰে ষ্টুডেণ্টক হাজাৰবাৰ এইটোকে কয় যে ভালকৈ পঢ়া শুনা কৰা কিন্তু তথাপিও আপোনালোকৰ মাজৰ পৰা বেছিভাগ ব্যক্তিয়ে কিতাপ পঢ়ি ভাল নাপায় কিন্তু যেতিয়া সেই একেটা কামকে এজন বিজনেছমেন বা এজন ইনফ্লুৱেঞ্চাৰে কৰিবলৈ কয় তেতিয়া সেই কামটো আপুনি অতি আগ্ৰহেৰে কৰিবলৈ আৰম্ভ কৰে গতিকে কেতিয়াবা আপুনি ভাবিছেনে যে কামটো একেটাই আছিল কিন্তু কিয় আপোনাৰ শিক্ষকে বছৰ বছৰ ধৰি আপোনাক কনভিন্স কৰাৰ পাছতো আপোনাক পঢ়িবলৈ প্ৰেৰণা দিব নোৱাৰিলে আৰু এজন কোনোবা মেন্টৰে আহি মাত্ৰ এদিনতে আপোনাক পঢ়িবলৈ ইনস্পায়াৰ্ড কৰি দিলে ইয়াৰ একমাত্ৰ কাৰণ হ'ল দ্য গোল্ডেন চাৰ্কল আপোনাৰ শিক্ষকজনে সদায় নিশ্চয় এইটো কৈ থাকে যে কি কৰিব লাগে মানে ধৰক এইখন কিতাপ পঢ়া সেইখন কিতাপ পঢ়া ইত্যাদি কেতিয়াবা হয়তো আপোনাক এইটোও কৈছে যে কেনেকৈ পঢ়িব লাগে কিন্তু তেওঁ কেতিয়াও আপোনাক এইটো নকয় যে পঢ়িব কিয় লাগে অৰ্থাৎ আপোনাৰ শিক্ষকজনে হোৱাটৰ পৰা আৰম্ভ কৰি আউটসাইডৰ পৰা ইনসাইডলৈ গুচি যায় কিন্তু এজন মেন্টৰ বা বিজনেছমেনে হোৱাৰ পৰা আৰম্ভ কৰি ইনসাইডৰ পৰা আউটসাইডলৈ লৈ আহে তেওঁ এইটো ক'ব যে তুমি নিজৰ পাৰ্সোনেলিটি ডেভেলপ কৰিব বিচাৰানে নে তুমি এনেকুৱা টেকনিক শিকিব বিচাৰা যিটো শিকিলে মানুহে তোমাৰ কথা গুৰুত্ব দি শুনিব আৰু তোমাক ফলো কৰিব গতিকে তুমি লিন লণ্ডিছৰ হাউ টু টক টু এনিৱান কিতাপখন পঢ়িবলৈ ষ্টাৰ্ট কৰা য'ত তুমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাবা এই গোল্ডেন চাৰ্কলক ইউজ কৰি তেওঁ আপোনাক ইনসাইডৰ পৰা আউটসাইডলৈ লৈ আহে আৰু আপোনাক পঢ়িবলৈ ইনস্পায়াৰ্ড কৰে পৃথিৱীৰ যিমানবোৰ ইনফ্লুৱেঞ্চাৰ লিডাৰ্ছ আৰু মোষ্ট ট্ৰাষ্টেড ব্ৰেণ্ডছ আছে তেওঁলোক সকলোৱে এই সেম পেটাৰ্ণটোকে ফলো কৰে প্ৰথমে হোৱাৰ পৰা আৰম্ভ কৰি ভিতৰৰ পৰা বাহিৰলৈ কমিউনিকেট কৰে যেতিয়া 1903 চনৰ ৰাইট ব্ৰাদাৰ্ছে পৃথিৱীৰ প্ৰথম উৰিব পৰা ফ্লাইং মেচিন বনাই আছিল সেই একে সময়তে স্যামুৱেল লেংলি যাৰ নাম হয়তো আপুনি কেতিয়াও শুনাই নাই তেওঁ এনেকুৱা এটা ফ্লাইং মেচিন বনাবলৈ ট্ৰাই কৰি আছিল যাৰ লগত সেই সময়ত সকলোবোৰ বস্তু আছিল যিবোৰ এটা বস্তু আৱিষ্কাৰ কৰিবলৈ অতি প্ৰয়োজন যেনে এডুকেশ্যন এক্সপেৰিয়েন্স ভাল এটা টিম চৰকাৰৰ সাপোৰ্ট আৰু বহুত কিবা কিবি আৰু আনফালে ৰাইট ব্ৰাদাৰ্ছৰ লগত ইয়াৰে এটাও নাছিল তথাপিও তেওঁলোকে পৃথিৱীৰ প্ৰথম এৰোপ্লেন বনাবলৈ সফল হ'ল কাৰণ তেওঁলোকৰ লগত এনেকুৱা এটা বস্তু আছিল যিটো স্যামুৱেল আৰু তেওঁৰ টিমৰ অন্য মেম্বাৰ্ছৰ লগত নাছিল আৰু সেইটো আছিল এটা ষ্ট্ৰং হোৱাই ৰাইট ব্ৰাদাৰ্ছৰ লগত হোৱাই বহুত ক্লিয়াৰ হৈ আছিল যে তেওঁলোকে এনেকুৱা এটা মেচিন বনাবলৈ বিচাৰিছিল যিটো আকাশত উৰিব পাৰে আৰু আনফালে স্যামুৱেলৰ উদ্দেশ্য আছিল কেৱল ফেমাছ হোৱা আৰু পইচা ইনকাম কৰা যাৰ কাৰণে তেওঁৰ লগত ইমানবোৰ ৰিসোৰ্সেছ থকাৰ পাছতো তেওঁ প্ৰথম এৰোপ্লেন বনাব নোৱাৰিলে আৰু তেওঁলোকৰ এই উদ্দেশ্যৰ কথা এইটো কথা জানিব পাৰি যে যেতিয়াই ৰাইট ব্ৰাদাৰ্ছে নিজৰ প্লেন বনাই দিলে সেই সময়তে স্যামুৱেলছে নিজৰ প্ৰজেক্টছ বন্ধ কৰি দিলে কাৰণ এতিয়া আৰু তেওঁ প্ৰথম প্লেন বনোৱা ব্যক্তি হ'ব নোৱাৰে কিন্তু ভাবক স্যামুৱেলছৰ উদ্দেশ্য যদি সঁচাই প্লেন বনোৱা তেনেহলে তেওঁ তাক এৰি দিলে হয়নে নিদিলে হয় তেওঁ ৰাইট ব্ৰাদাৰ্ছৰ লগ হৈ সেই টেকনলজিটোক আৰু বেছি ইমপ্ৰুভ কৰিব পাৰিলে হয় ৰাইট ব্ৰাদাৰ্ছে এইটো দৃঢ় বিশ্বাস ৰাখিছিল যে যদি তেওঁলোকে প্লেন বনাব পাৰে তেনেহলে সেই বস্তুটো মানুহৰ বাবে বহুত হেল্পফুল হ'ব আৰু গোটেই যাতায়াত ব্যৱস্থাকে সলনি কৰি তুলিব আৰু এই ষ্ট্ৰং হোৱাৰ কাৰণে এই দুই ভাতৃয়ে বহুত সমস্যাৰ সন্মুখীন হৈ পৃথিৱীৰ প্ৰথমখন প্লেন তৈয়াৰ কৰি উলিয়ালে বহুত মানুহে এইটো ভাবে যে ষ্টাৰবাক্স তেওঁৰ হোৱাত মানে কফিৰ কাৰণে ফেমাছ কোনোবাই এইটো ভাবে যে তেওঁৰ হাউ মানে তেওঁৰ ষ্ট'ৰ বা লোকেশ্যন আৰু সাৰ্ভিসৰ কাৰণে ফেমাছ কিন্তু গোটেই পৃথিৱীত 30,000তকৈ বেছি ষ্ট'ৰ থকা ষ্টাৰবাক্সৰ জনসংযোগৰ প্ৰধান কাৰণ আছিল তেওঁলোকৰ ষ্ট্ৰং হোৱাই ষ্টাৰবাক্সে মানুহৰ কাৰণে ঘৰ আৰু অফিচতকৈ বেলেগ এনেকুৱা এখন থাৰ্ড স্পেচ বনাবলৈ বিচাৰিছিল য'ত মানুহে জিৰণি লৈ ফ্ৰেণ্ডৰ সৈতে আৰামছে বহি কথা পাতিব পাৰে কিতাপ পঢ়িব পাৰে আৰু ৰিলেক্স ফিল কৰিব পাৰে আৰু এই ষ্ট্ৰং হোৱাই যিটো কোনেও দেখা নাপায় তাৰ কাৰণে মানুহে ইয়াত যাবলৈ বহুত ভাল পায় আজি সকলোৱে এইটো জানে যে তেওঁ কি কাম কৰে কোনোবাই এইটোও জানে যে তেওঁ কেনেকৈ কাম কৰে কিন্তু বহুত কম সংখ্যকেহে এইটো জানে যে তেওঁ যিটো কাম কৰে সেইটো কিহৰ কাৰণে কৰে আৰু ঠিক এনেকুৱাই কোনোবা এটা সংস্থাৰ লগতো হয় য'ত আটাইতকৈ বেছি মানুহ ষ্টাফ ৱৰ্কাৰ হিচাপে কাম কৰে তেওঁলোকে কেৱল এইটোৱে জানে যে তেওঁ কি কৰিব লাগে কোনটো কাম কৰিব লাগে ইত্যাদি আৰু তাৰ পাছত কেইজনমান ব্যক্তি থাকে যাক আমি মেনেজাৰ বুলি কওঁ তেওঁ হয়তো জানে যে এই কামটো কেনেকৈ কৰিব লাগে কিন্তু যিজন সবৰে ওপৰত থাকে যাক আমি ফাউণ্ডাৰ বা CEO বুলি কওঁ তেওঁ জানে যে এই কামটো কিয় কৰিব লাগে সেই কাৰণে কেৱল এজন ব্যক্তি হোৱাৰ পাছতো তেওঁৰ ভ্যালু যিকোনো এটা সংস্থাত সদায় ওপৰত থাকে যদি ষ্টাফ সলনি হয় তেতিয়া সংস্থাটোৰ কোনো বিশেষ অসুবিধা নহয় যদি মেনেজাৰবোৰ সলনি হয় তেতিয়া তেওঁলোকৰ অলপ অসুবিধা হ'ব কিন্তু যদি CEO সলনি হয় তেনেহলে সংস্থাটোৰ গোটেই নক্সাখনেই সলনি হৈ যাব নাইকিয়ে কেনেকৈ নিজৰ প্ৰডাক্টছ নেদেখুৱাকৈ এনেকৈ এডভাৰটাইজ কৰে যে যিয়ে $1 মিলিয়ন প্ৰফিট আনি দিয়ে নাইকি ৱৰ্ল্ডৰ বাকি কোম্পানীসমূহৰ মাজত এটা যাৰ ৱৰ্ল্ড ক্লাছ সেলিং টেকনিক ষ্টিভ জবছেও পছন্দ কৰিছিল আজি বিভিন্ন কোম্পানীয়ে হোৱাট ব্যৱহাৰ কৰি নিজৰ প্ৰডাক্টসমূহ বিক্ৰী কৰে যাক আমি ফিচাৰ সেলিং বুলি কওঁ এনে ধৰণৰ সেলিং বহুত বোৰিং আৰু দুৰ্বল হয় কিন্তু কিছুমান কোম্পানীজ আছে যিয়ে হাউৰ ব্যৱহাৰ কৰি নিজৰ প্ৰডাক্টসমূহ বিক্ৰী কৰে যাক বেনিফিট সেলিং বুলি কোৱা হয় এইটো অলপ ভাল সেলিং কাৰণ ই আপোনাৰ কাস্টমাৰৰ লগত এটা ভাল সম্পৰ্ক বনায় যেনে এই চেয়াৰখন বহুত কমফৰ্টেবল ই আপোনাৰ গাৰ বিষ নকৰে কিন্তু নাইকি
নাইকি আৰু এপলৰ দৰে দুই এটা কোম্পানীজ আছে যিয়ে নিজৰ হোৱাই ইউজ কৰি প্ৰডাক্টসমূহ বিক্ৰী কৰে যাক কোৰ সেলিং বুলি কোৱা হয় এনেকুৱা সেলিং সবচে বেছি পাৱাৰফুল সেলিং বুলি ধৰা হয় ইয়াত আপোনাৰ কেৱল প্ৰডাক্টেই নহয় বৰং ইয়াৰ কোৰ ভ্যালু আৰু বিশ্বাসক বিক্ৰী কৰা হয় যাৰ ফলত এনে কোম্পানী সকলোৰে টপত থাকে এইটো তাৰ ওপৰত নিৰ্ভৰ কৰিব যে মানুহে আপোনাক কেনে ধৰণে চায় আৰু এই কাৰণে নাইকি আৰু এপলৰ দৰে কোম্পানীসমূহে নিজৰ ব্ৰেণ্ড ভ্যালুৰ কাৰণে নিজৰ প্ৰডাক্ট নেদেখুৱাকৈ পাৱাৰফুল এডভাৰটাইজ কৰিব পাৰে এতিয়া মই আপোনাক সেই এক্সাক্ট বায়োলজিক্যাল ৰিজনটো ক'বলৈ গৈ আছো যে কিয় মানুহে হোৱাট আৰু হাউ অৰ্থাৎ আপোনাৰ আউটসাইড টু ইনসাইড লৈ আহি ইনস্পায়াৰ্ড নহয় কিন্তু হোৱাই অৰ্থাৎ ইনসাইডৰ পৰা আউটসাইড কমিউনিকেশ্যন কৰিলে লগে লগে ইনস্পায়াৰ্ড হৈ যায় যদি আমি মানুহৰ মগজুৰ ক্ৰছ সেকশনলৈ চাও তেনেহলে তাত তিনিটা ভাগত পৃথক হৈ থাকে যেটোক আমি গোল্ডেন সাৰ্কলৰ সৈতে একেই বুলি ক'ব পাৰো আপোনাৰ প্ৰথম বাহিৰৰ ব্ৰেইন নিঅকৰ্টেক্সক হোৱাট বুলি ভাবিব পাৰে যিয়ে ক্যালকুলেশন আৰু ভাষাসমূহক বুজিবলৈ চেষ্টা কৰে আৰু ভিতৰৰ দুটা পাৰ্ট লগ হৈ বনাই আপোনাৰ লিম্বিক ব্ৰেইন যিয়ে কোনো ধৰণৰ ভাষাক বুজিব নোৱাৰে কাৰণ ব্ৰেইনৰ সেই অংশই আপোনাৰ গাট ফিলিংছ আৰু ডিসিশনসমূহক কন্ট্ৰোল কৰে হেহে যেতিয়া কোনোবাই বাহিৰৰ পৰা ভিতৰলৈ কমিউনিকেট কৰে তেতিয়া আপুনি কথা আৰু কামক বুজি পায় কিন্তু হি আপোনাক ডিসিশনছ লবলৈ ইনস্পায়াৰ্ড কৰিব নোৱাৰে কিন্তু যেতিয়া কোনোবাই হোৱাইক ইউজ কৰি ভিতৰৰ পৰা বাহিৰলৈ কমিউনিকেট কৰে তেতিয়া হি ডাইৰেক্টলি আপোনাৰ ডিসিশনসমূহক কন্ট্ৰোল কৰা লিম্বিক ব্ৰেইনক এক্টিভেট কৰি দিয়ে যাৰ ফলত আপুনি তৎক্ষণাত একশন লবলৈ ইনস্পায়াৰ্ড হৈ যায় আৰু হাউ আৰু হোৱাতে আপোনাৰ সেই ডিসিশনৰ সাপোৰ্টাৰ হৈ যায় যে আপুনি লোৱা ডিসিশনটো একদম সঠিক হৈছে নিউৰোসাইন্টিষ্ট ৰিচাৰ্ড ৰষ্টকে কয় যে কথা আৰু কামৰ আধাৰত লোৱা ডিসিশনছ বেছিভাগ লোৱাৰ কোৱালিটি আৰু কনফিউজন কৰি ৰাখে কিন্তু গাট ফিলিংছ ডিসিশনবোৰ ফাষ্ট আৰু হায়াৰ কোৱালিটি আৰু সদায় সঠিকভাৱে কাম কৰে এইটো কাৰণতে আপুনি এপলৰ ইউজাৰসকলক যিমানে ফেক্স আৰু ফিচাৰ্ছৰ কথা নকওক কিয় যে এন্ড্ৰইড এপলতকৈ বেছি ভাল কিন্তু তথাপিও তেওঁ এপলৰ ইকোসিস্টেমক কেতিয়াও এৰি দিব নোৱাৰে কাৰণ এপলৰ প্ৰতিটো প্ৰডাক্টৰে হোৱাই বহুত ক্লিয়াৰ থাকে যাৰ কাৰণে তেওঁলোকৰ প্ৰডাক্টসমূহে তেওঁলোকৰ ইউজাৰসকলৰ লিম্বিক ব্ৰেইনৰ পৰা এক অন্য লেভেললৈ ইমোশনেলি জড়িত হৈ পৰে এই কথাটো ষ্টিভ জবছে প্ৰথমৰ পৰাই গম পাইছিল যে ডিসিশনছ লোৱাৰ সময়ত ইমোশনেল ফিলিংছে কথা আৰু কামক তলত ৰাখি দিয়ে ইনফেক্ট পৃথিৱীৰ প্ৰথম পোৰ্টেবল এমপিথি প্লেয়াৰ সিংগাপুৰ বেস্ড কোম্পানী ক্ৰিয়েটিভ টেকনলজি লিমিটেডে বনাইছিল কিন্তু তথাপিও হেতুক মানুহে আকৰ্ষণ কৰিব নোৱাৰিলে কিন্তু ইয়াৰ 2 বছৰ পাছতে লঞ্চ কৰা আইপডে মিউজিক ইন্ডাষ্ট্ৰীত এটা নতুন ৰূপ দিয়ে এনেকুৱা কিহৰ কাৰণে হল দুইটাই একে ধৰণৰ প্ৰডাক্ট আছিল কিন্তু এটা প্ৰডাক্ট ফ্লপ হল আৰু এটা বহুত পপুলাৰ হল ইয়াৰ কাৰণটো হল কোম্পানীটোৰ মানুহৰ লগত কমিউনিকেট কৰাৰ টেকনিক ক্ৰিয়েটিভ টেকনলজিয়ে তেওঁলোকৰ ডিভাইসটো 5GB পোৰ্টেবল এমপিথি প্লেয়াৰ মানে হোৱাটৰ পৰা ষ্টাৰ্ট কৰি লঞ্চ কৰিছিল কিন্তু হোৱাইলৈ কেতিয়াও গৈয়ে নাপালে কিন্তু এপলে কৈছিল যে যদি আপুনি 1000 গানক নিজৰ পকেটত ভৰাই লৈ ফুৰিব বিচাৰে তেনেহলে আইপড আপোনাৰ কাৰণে কাৰণ এপলে জানে যে যেতিয়া এজন ব্যক্তিয়ে এবাৰ ইনস্পায়াৰ্ড হৈ যায় তেতিয়া তেওঁক পিছত আৰু তাৰ গুণগান গাবলৈ প্ৰয়োজন নাই আসলতে আমাৰ হিউম্যান বিহেভিয়াৰক দুই ধৰণে প্ৰভাৱিত কৰিব পাৰি এটা হল ম্যানিপুলেশন আৰু দ্বিতীয়টো হল ইনস্পাইৰেশন 2004 চনত যেতিয়া মটৰলাই নিজৰ ফ্লিপ ফোন ৰেজৰ লঞ্চ কৰিছিল তেতিয়া তাক প্ৰাইম মিনিষ্টাৰ হলিউড সেলিব্ৰিটিজ আৰু বহুত এনেকুৱা ব্যক্তিয়ে কিনিছিল যাৰ ফলত কেৱল 2 বছৰতে ৰেজৰে 50 মিলিয়নতকৈ বেছি প্ৰডাক্টছ বিক্ৰী কৰিছিল যিটো এটা কোম্পানীৰ কাৰণে বহুত ডাঙৰ সফলতা কিন্তু কেইবছৰমান পাছতে তেওঁলোকৰ প্ৰতিযোগী কোম্পানীবোৰে যেতিয়া ৰেজৰতকৈ ভাল ফিচাৰ থকা ফোন লঞ্চ কৰিলে তেতিয়া মটৰলাৰ অৱস্থা বেয়া হৈ গল গতিকে প্ৰশ্নটো হল ইমান ডাঙৰ সফলতাৰ পাছতো কিয় এনেকুৱা হল যে কাস্টমাৰে মটৰলা কিনিবলৈ বাদ দিলে ইয়াৰ কাৰণ হল মটৰলাই মানুহক ইনস্পায়াৰ্ড কৰাৰ হলনি মেনিপুলেটহে কৰিছিল মেনিপুলেশন ভিন ধৰণে হ'ব পাৰে যেনে ধৰক বস্তুৰ দাম কমাই দিয়া কেৱল ফিচাৰসমূহ দেখুৱাই বস্তু বিক্ৰী কৰা ডিসকাউন্ট বেছিকৈ দিয়া লিমিটেড টাইম অফাৰ কৰা এই সকলোবোৰ এক ধৰণৰ মেনিপুলেশন বুলি কোৱা হয় ইয়াৰ ফলত কিছুদিনলৈ আপোনাৰ সেলস বাঢ়িব কিন্তু ইয়াৰ পৰা আপুনি লয়াল কাস্টমাৰ নাপায় লয়াল কাস্টমাৰ তেওঁলোক যিয়ে অসুবিধা হলেও আপোনাৰ প্ৰডাক্টৰ প্ৰিমিয়াম প্ৰাইচ দিবলৈ হাজু হয় তেওঁলোকক আপোনাৰ প্ৰতিযোগীসকলে আঁতৰাই নিব নোৱাৰে তেওঁলোকে সেম প্ৰডাক্ট কম দামত বিক্ৰী কৰিলেও সেইটো আপোনাৰ লয়াল কাস্টমাৰে কেতিয়াও নিকিনে কাৰণ তেওঁলোকে আপোনাৰ কোৰ ভ্যালু আৰু আপোনাৰ বিজনেছৰ কাৰণটোক বিশ্বাস কৰি লয় যিসকলে এপল আৰু হাৰ্লি ডেভিডসন কিনে তেওঁলোকে কেতিয়াও সেই ব্ৰেণ্ডটোক অন্য কোম্পানীৰ লগত তুলনা নকৰে কাৰণ তেওঁলোকে সেই ব্ৰেণ্ডৰ ভ্যালু বিলিভছ আৰু হোৱাইৰ লগত এক বিশেষ ধৰণে কানেক্টেড হৈ যায় হেহে ইয়াত কোনো ধৰণৰ তুলনা আহিয়েই নপৰে ফৰচুন 500 কোম্পানীজৰ লিষ্ট প্ৰথমে 1955 ত বনোৱা হৈছিল কিন্তু তাৰে ভিতৰত মাত্ৰ 13% কোম্পানীজহে আজিও এই লিষ্টখনত এক্সিষ্ট হৈ আছে বাকি সব হলনি হৈ গল কাৰণ বেছিভাগ সেলাৰে কাস্টমাৰক ইনস্পায়াৰ্ড কৰা হলনি মেনিপুলেট কৰিবলৈ ধৰিলে তেওঁলোকে ডিসকাউন্ট আৰু কম দামত বস্তু বিক্ৰী কৰিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁলোকে এটো নাজানে যে যদি আপোনাৰ কাস্টমাৰে এবাৰ ডিসকাউন্ট আৰু কম দামত বস্তু কিনাৰ হেবিট আৰম্ভ কৰে তেনেহলে তো কেতিয়াও আপোনাৰ প্ৰডাক্টসমূহ ফুল প্ৰাইজত নিকিনে হেহে বিজনেছত আপুনি মেনিপুলেশন কৰি বস্তু বিক্ৰী কৰা ডিলাৰৰ মাইন্ডছেটৰ নহয় বৰং মানুহক ইনস্পায়াৰ্ড কৰি বস্তুসমূহৰ কোৰ ভ্যালু আৰু বিলিভ শেয়াৰ কৰা লিডাৰৰহে মাইন্ডছেট হ'ব লাগে মাইক্ৰসফটৰ সেকেন্ড সিইও ষ্টিভ বলমাৰে কোম্পানীৰ মিটিংসমূহত ষ্টেজত উঠি জোৰে চিঞৰি কয় জপিয়াই কথা কয় আৰু চিঞৰি মানুহক তেওঁৰ কাম কৰা এনাৰ্জি বিষয়ে দেখুৱাবলৈ চেষ্টা কৰে তেওঁ ভাবে যে এনাৰ্জিৰে কথা ক'লে আপুনি মানুহক মোটিভেট কৰিব পাৰিব কিন্তু সেই এনাৰ্জিয়ে 80000তকৈ বেছি এমপ্লয়িক মাহটো ধৰি ফোকাছত ৰাখিব পাৰিবনে খুব সম্ভৱ নোৱাৰে কাৰণ এনাৰ্জিয়ে মানুহক অলপ সময়ৰ কাৰণেহে উৎসাহ যোগাব কিন্তু বেছি দিনলৈ ইনস্পায়াৰ্ড কৰি ৰাখিব নোৱাৰে আনহাতে মাইক্ৰসফটৰ ফাউণ্ডাৰ আৰু প্ৰথম সিইও বিল গেটছ বাকি বিলাকতকৈ ইমান এনাৰ্জেটিক নাছিল তেওঁ অলপ লাজুকীয়া আৰু মানুহৰ সৈতে কম কথা কয়
কিন্তু যেতিয়া তেওঁ ষ্টেজত আহি ভাষণ দিয়ে তেতিয়া মানুহে তেওঁক বহুত গুৰুত্ব সহকাৰে কথাবোৰ শুনি যায় আৰু তেওঁৰ এই স্পিচৰ কাৰণে মাইক্ৰছফ্টত কাম কৰা সকলো ব্যক্তি বছৰ বছৰ ধৰি ইনস্পায়াৰ্ড ফিল কৰি থাকে কাৰণ এনাৰ্জি এক্সাইটছ বাট কৰিজমা ইনস্পায়াৰ্ছ এইটোৱেই কাৰণ আছিল যে 1963 চনত 2.5 লাখতকৈ অধিক লোকে ৱাশ্বিংটন ডিচিৰ লিংকন মেমৰিয়েলত আহি উপস্থিত হয় য'ত মাৰ্টিন লুথাৰ কিঙে আই হেভ এ ড্ৰিম স্পিচটো আগবঢ়াইছিল যিটো আজিও পৃথিৱীৰ ফেমাছ স্পিচসমূহৰ ভিতৰত এটা বুলি কোৱা হয় পৃথিৱীৰ যিমানবোৰ গ্ৰেট লিডাৰ্ছ আছে তেওঁলোকক আপুনি সদায় মনত ৰাখিব কাৰণ তেওঁলোকৰ হোৱাই সদায় ক্লিয়াৰ এই কিতাপখনৰ পৰা মই শিকা আটাইখিনি কথা আপোনাক শ্বেয়াৰ কৰিলো প্ৰথম হ'ল হোৱাট হাউ আৰু হোৱাইৰে গোল্ডেন চাৰ্কল হয় যদি আপুনি আনক ইনস্পায়াৰ্ড কৰিব বিচাৰে তেনেহলে সদায় হোৱাইৰ পৰা আৰম্ভ কৰি ইনসাইডৰ পৰা আউটসাইডলৈ কমিউনিকেট কৰিব কাৰণ মানুহৰ ব্ৰেইনত ডিসিশনছ আৰু ইমোশনক যিয়ে কন্ট্ৰোল কৰে সেইটো হ'ল লিম্বিক ব্ৰেইন যিটো ফেক্টছ আৰু ফিগাৰ্ছ নহয় বৰং হোৱাই অৰ্থাৎ আপোনাৰ কোৰ ভ্যালু আৰু বিলিফ সিস্টেমৰ দ্বাৰা এক্টিভেট হয় নাম্বাৰ 2 মেনিপুলেশ্যন কৰি আপুনি কিছুদিনলৈ ফেমাছ হ'ব পাৰে কিন্তু তাৰ পৰা লয়্যালটি নাপায় হেহে মানুহক মেনিপুলেট কৰাৰ পৰিৱৰ্তে তেওঁলোকক ইনস্পায়াৰ কৰিব কাৰণ যেতিয়া এজন ব্যক্তি ইনস্পায়াৰ্ড হৈ যায় তেতিয়া তেওঁক আৰু পিছত আপুনি কনভিন্স কৰিবলৈ ফেক্ট আৰু ফিগাৰ্ছ কৈ থাকিব লগা প্ৰয়োজন নহয় এণ্ড নাম্বাৰ 3 এনাৰ্জি এক্সাইটছ বাট কৰিজমা ইনস্পায়াৰ্ছ মই বিচাৰো আপুনি এই কিতাপখনৰ প্ৰিন্সিপলসমূহ মনত ৰখাৰ লগতে ইয়াক ফিল কৰি নিজৰ লাইফত এপ্লাই কৰে যেন বহুত বহুত ধন্যবাদ